100 টকাৰ জেদত নদী পাৰ হোৱাৰ চেলেঞ্জ দুজনৰ ফেনে ফুটুকাৰে উফন্দি উঠা নৈ পাৰ হওঁতেই ভয়ংকৰ ঘটনা 100 টকাৰ লোভতেই নদীৰ বুকুত হলিল সমাধি ঘটিল এজনৰ ফেনে ফুটুকাৰে এতিয়া বাঢ়িছে ৰাজ্যৰ নৈ উপনৈসমূহ বানত বুৰ গৈছে ৰাজ্যৰ বহুতো অঞ্চল বৰ্ণাঢ্যৰ মাজত এতিয়া হাহাকাৰ ইয়াৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাতিপুৱা নদীত গা ধুবলৈ গৈছিল প্ৰফুল্ল নগৰৰ লালচান চৌহান আৰু জপচিয়া চৌধুৰী নামৰ দুজন লোক গা ধুবলৈ গৈ নদীৰ পাৰত ভৰা নদী পাৰ হোৱাৰ 100 টকাৰ জেদ লাগে দুয়োৰে সেই মৰ্মেই নদী পাৰ হ'বলৈ লওঁতেই নদীত উঠি যায় লালচান চৌহান নামৰ 40 বছৰীয়া ব্যক্তিগৰাকী লগে লগে হুলস্থুল লাগে পাৰত থকা লোকৰ মাজত খবৰ দিয়া হয় SDRFক খবৰ পোৱাৰ লগে লগে SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে 2 ঘণ্টা জোৰা অভিযানৰ অন্তত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোকজনৰ ঘটনাটো মই আহিছিলোঁ 8:30 বজাত ইয়ালৈকে বজাৰ কৰিম বুলি আহি থাকোঁতে গম পালোঁ যে বহুত মানুহ আহি পেলাই গম পালোঁ যে দুজন মানুহ আমাৰ লোকেল ইয়াৰে এজন লালচান আৰু এজনৰ নামটো কি আছিলে জপচিয়া এই দুজন ওচৰৰে হয় তেওঁলোক মানে ইয়াৰ পৰা সাঁতুৰি দুজনে পাৰ হ'ব ইপাৰ হ'বৰ কাৰণে দুজনে সাঁতুৰি গৈছিল যাই মানে জপচিয়াদা তেওঁ গুচি আহিল তেওঁ ভয়তে মানে তেওঁ গুচি গ'ল আৰু এওঁ তাৰমানে আহিব নোৱাৰিলে তাত পৰি থাকিলে তাৰপিছতে আমাৰ বিচাৰ খোচাৰ কৰি যেতিয়া তেওঁ পৰি থাকিলে তাত আমি খবৰ দিলোঁ আমাৰ ফায়াৰ ছাৰ্ভিচৰ SDRFক খবৰ দিলোঁ তেওঁলোকক কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সমূহ ৰাইজৰ হৈ কাৰণ তেওঁলোকে ততাতৈয়াকৈ আহি একদম কম সময়ৰ ভিতৰত মানে দুজন ল'ৰাই মানে ধুনীয়াকৈ ডেড বডিটো উঠাই আনিলে মানে আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে কিন্তু ধুনীয়াকৈ কামখিনি কৰিছে আৰু এই সুযোগতে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি SDRF বাহিনীক নদী আমাৰ মঙলদৈ নদী মানে শুনামতে মই যেতিয়া ইয়াতে গম পালোঁ আহিছে তেওঁলোকে মানে বাজি মাৰিছিলে যে যোনে পাৰ হ'ব পাৰে তেওঁ মানে কিবা বাজি মাৰিছিলে গতিকে বাজিটোত গৈ এজন মানে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল আমি দুৰ্ভাগ্যবশতঃ তেখেতক আমি নাপালোঁ গতিকে SDRF বাহিনী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে কিন্তু কামখিনি সুকলমে পাৰ কৰি দিছে মঙলদৈৰ পৰা ভৱেশ কলিতা ৰিপোৰ্ট খবৰ.com